সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত উৎকোচ লৈ থকা অৱস্থাতে হাতে লোতে ধৰা পৰিল তিনিচুকীয়াৰ আবকাৰী অধীক্ষক মানসজ্যোতি দাস। মানসজ্যোতি দাসৰ বিৰুদ্ধে আছে তিনিচুকীয়াৰ প্ৰতিখন সুৰাৰ বিপণীৰ পৰা প্ৰতিমাহে 2000 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ। অধিক জেৰাৰ বাবে তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ অনা হৈছে মানসজ্যোতি দাসক। তিনিচুকীয়াত দুৰ্নীতি নিবাৰকৰ জালত পৰিল আবকাৰী অধীক্ষক মানসজ্যোতি দাস। উৎকোচ লৈ থকাৰ সময়ত হাতে লোতে ধৰা পৰিল মানসজ্যোতি দাস। তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ আবকাৰী বিভাগৰ অধীক্ষকগৰাকীৰ কাৰ্যালয়তেই জেৰা চলাই আছে দুৰ্নীতি নিবাৰক শাখাই। অভিযোগ উঠা মতে অধীক্ষকগৰাকীৰ হৈ সকলো টকা কালেকশ্যন কৰিছিল অৰ্জুন বাছভৰ নামৰ এজন যুৱকে। তিনিচুকীয়াৰ প্ৰতিখন সুৰাৰ বিপণীৰ পৰা মাহিলী 2000 টকাকৈ সংগ্ৰহ কৰি আহিছিল হেনো এই মানসজ্যোতি দাসে। পিছে এই সন্দৰ্ভত মুখ খোলা নাই অভিযানকাৰী দলটোৱে। কিমান গোচৰ আছিলে তেওঁ গোচৰ কিমানটো কৰে না না গোচৰ কিমান আছে কেছ এন্টি কৰাপশ্যন কেছ কিমান আছে তেওঁ কমপ্লেইন আগত আছে নেকি তেওঁ আৰু কেইজনক লগ গৈছে আৰু কেইজন মানুহজন কেইজন লগ গৈছে ইমান দুজন নাম কি টিকেটৰ নাম কি না মানসজ্যোতি দাস আৰু আনাৰস পাইছোঁ আনাৰস পাইছোঁ আয়োজন হৈছে অৰিজিত দাস। তিনিচুকীয়ালৈ অহাৰ পূৰ্বে ধেমাজিতো এই মানসজ্যোতি দাসে হেনো কৰোণাৰে চপাই আহিছিল ধন। তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামী, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰ বিজেপিৰ আহিল কি হ'ল? এতিয়া অসমত আমাৰ এই ৰাজত্ব চলিব। বিজেপিক ভোট দিয়াৰ পৰিণাম ভয়াৱহ হ'ব। এনে হুমকিৰে বৰাকত বিজেপি সমৰ্থকৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে AIDFৰ গুণ্ডা বাহিনীৰ সমৰ্থকে। বুধবাৰে প্ৰাক্তন বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰৰ ভগ্নী জাহানাৰা বেগমৰ ঘৰত আক্ৰমণ কৰে AIDFৰ গুণ্ডা বাহিনীয়ে। পশ্চিমবংগৰ পিছত অসম, কাছাৰত নিৰ্বাচনোত্তৰ হিংসা। প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ ভনীয়েকৰ ঘৰত AIDF কৰ্মীৰ গুণ্ডাগিৰি। প্ৰাক্তন বিধায়কগৰাকীৰ ভগ্নীৰ ঘৰত AIDFৰ গুণ্ডা বাহিনীয়ে প্ৰৱেশ কৰি লণ্ডভণ্ড কৰে ঘৰৰ আচবাব। বাসগৃহটোত অগ্নি সংযোগ কৰাৰো অপচেষ্টা। AIDFৰ গুণ্ডা বাহিনীৰ আক্ৰমণত প্ৰাক্তন বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষগৰাকীৰ ভগ্নীৰ লগতে ভাগিনগৰাকীও আহত হয়। অভিযোগ অনুসৰি AIDFৰ সদস্য টিটু লস্কৰ, আলতাফ হুছেইন আৰু মাছুদ আহমেদ নামৰ তিনিজন লোকে কেইজনমান সংগীক লৈ গুণ্ডাগিৰি কৰিছিল আমিনুল হক লস্কৰৰ ভগ্নীৰ ঘৰত। বিজেপিক ভোট দিয়াৰ বাবে আক্ৰমণ কৰা বুলি জনায় আমিনুল হক লস্কৰৰ ভগ্নীয়ে। রাঙ্গিহারি থানার থেকে স্টাফ যাওয়ার পরে তারা 2-3 জন বাইরে এইতে হয়েছে টিটু পঞ্চায়েত তখনও ভিতরে রয়েছে ডিলার আমার ঘর, ঠিক আছে। মাথারা দরজা বন্ধ করে দিত, আমার ছোটো একটা খাটার আছে এটার ভিতরে দিয়েও ডিলাইছে, ঠিক আছে। আমরা ধরছি একজন টিটু তখন তারা বাইরে পাম্পও ঢুকে আইছে, পুলিশও আমরা লগে আসলো, পাবলিকও আসলো। আমরা এখানে পুরো এরিয়ার পাবলিক আসলাম। তারা টাউনের মিউনিসিপ্যালিটি এরিয়ার ভিতরে যখন ঢুকছেন তখন আমরা এই যে সাইডের দিকে পাবলিকে জমা হয়ে গেছে, ঠিক আছে। পাবলিকে টেক করিয়া তারা ধরা হয়েছে পুরা। হ্যাঁ, তারা হাতিয়ার পত্র লইয়া আইছে। আমরা এখানে কিছু পালাইছেন, তারা গাড়ি আছে এখানে, গাড়ি পুলিশে ধরিয়ে আনছে তারা একটা গাড়ি। তারা 20-25 জন আসলা। পৰৱৰ্তী সময়ত তিনিটা অভিযুক্তকে গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? কেতিয়া গঠন হ'ব অসমৰ মন্ত্ৰীসভা? এইবাৰ মন্ত্ৰীসভাত কোন কোন বিধায়কে স্থান লাভ কৰিব? এই বিষয়ক লৈ এতিয়া উৎসুকতাৰে বাট চাইছে অসমবাসীয়ে। ইয়াৰ মাজতে সংবাদমেল যোগে শীঘ্ৰেই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই। बंगाल से लोग अपनी जान बचाने के लिए असम में जा रहे हैं, तो
असम में आपकी पूर्ण बहुमत की सरकार है, अब आप लोगों को तुरंत बहुत जल्दी आप लोग को ये फैसला भी हो जाएगा कौन मुख्यमंत्री बनने वाला है। तो बंगाल से जो लोग जा रहे हैं उनके लिए क्या आप लोग वहाँ पे किस तरह से बंदोबस्त कर रहे हैं और क्या है वहाँ का? उनकी पूरी सेवा की है, उनको शेल्टर दिया गया है, ऑफिशियली शेल्टर दिया गया है और उनको उनकी व्यवस्था की जा रही है, उनको प्रोटेक्शन दिया जा रहा है। सर कब तक फैसला हो जाएगा मुख्यमंत्री कौन बनेगा असम का, क्योंकि बहुमत की सरकार है, अब कब जल्द से जल्द जाऊंगा तो इस काम को इनिशिएट करूंगा, लेकिन यहाँ शांति तो रखिए, यहाँ शांति तो लाइए। कौन बनेगा सर? ये फिर मैंने कहा पार्लियामेंट्री बोर्ड से चर्चा करने के बाद, ऑब्जर्वर आने के बाद तय होता है। ইফালে আনহাতে মুখ্যমন্ত্ৰী বা নতুন চৰকাৰৰ শপত গ্ৰহণ সন্দৰ্ভত হেনে একো নাজানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে ক'লে, মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ সন্দৰ্ভত মই একো নাজানো, মই টিভিতহে চাই আছো, টিভিতহে মই ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই পশ্চিমবংগত কোৱা কথাখিনি চাইছো। দুই এদিনতে সকলো হ'ব লাগে। নতুন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভা সন্দৰ্ভত GMCHত আজি এইদৰে মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মইতো উল্টাই টিভি চাই আছো, গতিকে মোৰ হাতত একো খবৰ নাই। মই বৰ্তমান আজিৰ ডেটত মই একো ক'ব নোৱাৰো, কিন্তু কালি কলিকতাত আমাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াই কোৱা মতে আজি কালিৰ ভিতৰত সিদ্ধান্তবোৰ হৈ যাব, তেনেকুৱা তেখেতে টিভিত কৈছে, ময়ো টিভিতে শুনিছো। ৰাজ্যত দ্ৰুতগতিত কৰোনাৰ সংক্ৰমণ বৃদ্ধি। বুধবাৰে ৰাজ্যত 4,826 গৰাকী আক্ৰান্ত হয় কোভিড-19ত। কামৰূপ মেট্ৰত কৰোনাত আক্ৰান্ত হয় সৰ্বাধিক 1,383 গৰাকী আৰু বুধবাৰৰ দিনটোত 55 গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু হয়। ৰাজ্যত কৰোনা আক্ৰান্তৰ হাৰ হৈছে 9.27%। ৰাজ্যটো ক্ৰমাৎ জটিল হৈ আহিছে কোভিড পৰিস্থিতি। আক্ৰান্তৰ পৰিসংখ্যা, মৃত্যুৰ পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিগত 24 ঘণ্টাত 4,826 গৰাকী আক্ৰান্ত, কামৰূপ মেট্ৰত সৰ্বাধিক 1,383 গৰাকী আক্ৰান্ত আৰু বুধবাৰৰ দিনটোত মৃত্যু হয় 55 গৰাকী কোভিড আক্ৰান্তৰ। GMCHত PPE কিট পৰিধান কৰি ICU আৰু আন কোভিড ৱাৰ্ড পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দুজন ৰোগীক বাদ দি আন সকলো ঠিকে আছে। এতিয়াও GMCHত 13খন ICU বিছনা খালী আছে। এইবাৰ চিকিৎসক নাৰ্ছক দিয়া PPE কিটৰ কোৱালিটি যথেষ্ট ভাল। সকলোকে অধিক সাৱধান হোৱাৰ আহ্বান মন্ত্ৰী হিমন্তৰ, কাৰণ মই লকডাউন হোৱাটো নিবিচাৰো। আজি মুখ্যমন্ত্ৰীৰে মই কোভিড সন্দৰ্ভত আলোচনা কৰিছোঁ। কালি গুৱাহাটীৰ শ্মশানত 17খন চিতা একেলগে জ্বলিছে। আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ কাৰণে মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱা বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মই এবাৰ পেচেণ্টসকলক কেনেকুৱা কেয়াৰ পাই আছে, ট্ৰিটমেণ্ট পাই আছে, নিজে গৈ এবাৰ চাই আহিলোঁ আৰু যোৱাবাৰতকৈ এইবাৰৰ PPE কিটবিলাকো ভাল, ডক্টৰসকলে পিন্ধি ভাল পাইছে। ট্ৰিটমেণ্টৰ ব্যৱস্থাও আগতকৈ ভাল, গোটেইখিনি আধুনিক মেচিন, ইনচুলিন আদি চেলাইনৰ লগতে দিব পাৰে, থ্ৰ' মেচিন, সকলোতে ভেণ্টিলেটৰ আছে, অক্সিজেনৰ ছাপ্লাই ভাল আছে আৰু গোটেইখিনি সুবিধা ডক্টৰখিনিৰ হাতত আছে। মই যিমানকেইজন পেচেণ্ট চালোঁ, দুজনক বাদ দি সকলোৰে অৱস্থা ভালৰ ফালে আহিছে। এতিয়া আমাৰ 13টা ICU খালী আছে, কিন্তু ICUৰ পৰা মই এতিয়া চালোঁ 3-4জন ৰিলিজো হ'ব পৰা অৱস্থাত আছে। মই এটাই আহ্বান জনাম যে আমি লকডাউনটো এভইড কৰিব লাগে, যেনে তেনে গুৱাহাটীত যাতে লকডাউন নহয়, তেনেকুৱা এটা পৰিৱেশ হ'ব যদি আমাক লাগে, ৰাইজে সহযোগিতা কৰিব লাগিব। ৰাইজে সহযোগিতা কৰিলেহে আমি লকডাউনৰ পৰা বাচিব পাৰিম বা লকডাউন নহয় কোভিডৰ পৰা বাচিব পাৰিম। সেইকাৰণে মই ৰাইজক আহ্বান জনাম, প্ৰয়োজন নহ'লে ঘৰৰ পৰা ওলাই অহাৰ কোনো কাৰণ নাই। ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে কৰোনা ভাইৰাছৰ সংক্ৰমণ, যাৰ বাবে হ্ৰাস পাইছে বিমানৰ চলাচল। পূৰ্বে প্ৰায় 100ৰ পৰা 110খন বিমান চলাচল কৰাৰ পৰিৱৰ্তে এতিয়া প্ৰায় 30ৰ পৰা 50খনহে বিমান চলাচল কৰে। নিতৌ প্ৰায় 10,000 বিমান যাত্ৰীৰ সমাগম হোৱা বিমানবন্দৰত কোভিডৰ বাবে বৰ্তমান 1500ৰ পৰা প্ৰায় 2,000 বিমান যাত্ৰীৰহে সমাগম হৈছে। আগবঢ়াইছোঁ বৰঝাৰ বিমানবন্দৰৰ পৰা আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি কলিতাৰ এক ৰিপৰ্ট।
মই বৰ্তমান উপস্থিত আছোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বহিৰাজ্যৰ পৰা অহা বিমান আৰু গুৱাহাটীৰ পৰা বহিৰাজ্যলৈ যোৱা বিমানৰ হ্ৰাস পাইছে আৰু লগতে হ্ৰাস পাইছে যাত্ৰীৰ। মই এয়া বিমানবন্দৰৰ বাহিৰৰ দৃশ্য দেখাই আছোঁ। বিমানবন্দৰৰ বাহিৰত এতিয়া হ্ৰাস পাইছে বিমান যাত্ৰীৰ। এয়া বিমানবন্দৰৰ বাহিৰৰ দৃশ্য। যিহেতু বিমানবন্দৰখনত পূৰ্বতেই 10,000ৰো অধিক বিমান যাত্ৰীৰ সমাগম হৈছিল। এই বিমানবন্দৰখনত এক COVID-19ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পিছৰ পৰা বিমানবন্দৰত হ্ৰাস পাইছে বিমান যাত্ৰীৰ। বিমান 100ৰো অধিক চলাচল কৰা বৰঝাৰ বিমানবন্দৰৰ এই বিমানবন্দৰখনত এতিয়া চলাচল কৰে প্ৰায় 30ৰ পৰা 50খন বিমান আৰু যাত্ৰীও প্ৰায় 1500ৰ পৰা 2000ৰ ভিতৰত যাত্ৰীৰ সমাগম হয়। যিহেতু কৰোণা ভাইৰাছ গুৱাহাটী মহানগৰীত দৈনন্দিনভাৱে বৃদ্ধি পাই আছে, যাৰ ফলত বিমান যাত্ৰীসকল হ্ৰাস পাইছে বিমানবন্দৰত। আৰু এয়া বিমানবন্দৰৰ দৃশ্য দেখাই আছোঁ বৰঝাৰ বিমানবন্দৰৰ। আৰু বহিৰাজ্যৰ পৰা যি যাত্ৰীসমূহ আহে ইয়াতে বিমানবন্দৰত ক'ভিড পৰীক্ষা কৰা হয় আৰু ক'ভিড পৰীক্ষা কৰাৰ পিছত তেখেতসকলৰ দেহত ক'ভিড অৱস্থিতি পোৱাৰ পিছত তেখেতক নিজৰ নিজৰ জিলালৈ পঠাই দিয়া হয়। আৰু এয়া বৰঝাৰ বিমানবন্দৰৰ দৃশ্য। বৰঝাৰ বিমানবন্দৰত এতিয়া হ্ৰাস পাইছে বিমান যাত্ৰীৰ লগতে বিমান। কোনে ভাবিছিল তেওঁ যে এই ঘৰটো এৰি যাব লাগিব? আটক ধুনীয়া ঘৰটো তেওঁ সজাই পৰাই লৈছিল, গছ গছনি ৰুই আবদাৰ কৰিছিল। পিছে এতিয়া দিবলগীয়া হ'ল বিদায়। 3জনকৈ মন্ত্ৰীয়ে খালী কৰিলে মন্ত্ৰী আৱাস। দিনবোৰ সদায় একে নাথাকে। একে নাথাকিল BPFৰ 3 মন্ত্ৰীৰো। 3 মন্ত্ৰীয়ে এইবাৰ নিৰ্বাচনত মুখ থেকেচা খালে। বাই বাই দিছপুৰ। তালি টোপোলা বান্ধি ঘৰ মোৱা কালিৰ প্ৰতাপী মন্ত্ৰীৰ। নিৰ্বাচন পাৰ হ'ল। পুনৰ মিত্ৰজোঁটৰ দখলত দিছপুৰৰ মজনদ। পিছে বহু কেইগৰাকী হেভিৱেট প্ৰাৰ্থীয়ে এইবাৰ মুখ থেকেচা খালে। দুদিন আগলৈকে চাইৰেনযুক্ত গাড়ীত ঘূৰি ফুৰা কেইবাগৰাকী নেতাৰ আগত লাগিল প্ৰাক্তন শব্দটো। বিশেষকৈ মহাজোঁটৰ অন্যতম অংশীদাৰ BPFৰ 3গৰাকী প্ৰভাৱশালী নেতা তথা মন্ত্ৰীক প্ৰত্যাখ্যান কৰিলে সমষ্টিবাসীয়ে। BPFৰ অন্যতম শক্তিশালী নেতা ছবাৰৰ বিধায়িকা তথা কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰীৰ দায়িত্বত থকা প্ৰমীলা ৰাণী ব্ৰহ্ম হ'ল ক্ষমতাচ্যুত। সমষ্টিত মুখ থেকেচা খোৱাৰ লগে লগেই দিছপুৰ হেৰুৱালে আন 2গৰাকী BPFৰ এই শক্তিশালী নেতা ৰিহন দৈমাৰী আৰু চন্দন ব্ৰহ্মই। এফালে মহাজোঁটৰ পক্ষে নহ'ল জনাদেশ, আনফালে নিজ নিজ সমষ্টিত ধৰাশায়ী। এনে অৱস্থাত দিছপুৰ বাই বাই দিয়াৰ বাহিৰে উপায়হীন এওঁলোক। মিনিষ্টাৰ কলনীৰ বিলাসী আৱাসত এতিয়া এওঁলোকৰ স্থান নাই। মন্ত্ৰী আৱাসৰ বহু স্মৃতি এৰি আঁতৰি যাব লাগিব এতিয়া প্ৰমীলা ৰাণী ব্ৰহ্ম। আৰু প্ৰমীলা ৰাণী ব্ৰহ্মৰ যিবোৰ স্মৃতি আছিল সেই স্মৃতিবোৰ এনেধৰণে এতিয়া লৈ যাবলৈ চেষ্টা কৰা হৈছে এইখন ট্ৰাকেৰে। খালী কৰা হৈছে এই মন্ত্ৰী আৱাস। দিছপুৰক বাই বাই দি সকলোৱে নিজৰ লাম লাকতো গাড়ীত ভৰাই হৈছে ঘৰমুৱা। গাড়ীত উঠিল ৰেফ্ৰিজাৰেটৰ। সাজু হ'ল শিপাৰে উঘালি অনা গছো। বুকুৰে আপোন কৰি ৰখা ঘৰখন এতিয়া তেনেই থান বান। 5 বছৰে আপোন হৈ পৰা ঘৰখন এৰি থৈ এতিয়া বিদায় লৈছে এওঁলোকে। এয়াই দিছপুৰৰ চিৰাচৰিত প্ৰথা। নাই ক্ষমতা, নাই দিছপুৰ। নাই বিলাসী অট্টালিকা, নাই চাইৰেন। কেমেৰাত দীপজ্যোতিৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙৰ মৃত্যু। দিল্লীত চিকিৎসালয়ত 10 দিনে চিকিৎসাধীন হৈ আছিল মাতংগ সিং। 22 এপ্ৰিলত মাতংগ সিঙৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতং সিং। কৰোনাই
প্ৰাণ কাঢ়িলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। 10 দিনেই দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল মাতাং সিং। চিকিৎসাধীন অৱস্থাতেই বৃহস্পতিবাৰে পুৱা 10 বজাত শেষ নিশ্বাস ত্যাগ কৰে মাতাং সিঙে। অসমৰ প্ৰথমটো ছেটেলাইট চেনেল NDTVৰ স্বত্বাধিকাৰী আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। 1992 চনত অসমৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল মাতাং সিং। PV নৰসিংহ ৰাওৰ মন্ত্ৰীসভাত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হৈ আছিল কংগ্ৰেছ নেতাগৰাকী। 1962 চনৰ 22 আগষ্টত তিনিচুকীয়াত জন্মগ্ৰহণ কৰিছিল মাতাং সিঙে। কংগ্ৰেছৰ হাই প্ৰফাইল নেতাজনে 58 বছৰ বয়সতেই শেষ নিশ্বাস ত্যাগ কৰে। কৰোনাৰ ভয়াৱহ সংহাৰৰ মাজতে মাতাং সিঙৰ মৃত্যুৱে শোকাহত কৰি তুলিছে ৰাজ্যবাসীক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজিত সিঙৰ দেহাৱসান। কৰোনাত আক্ৰান্ত হৈ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যু। 86 বছৰীয়া অজিত সিং ৰাষ্ট্ৰীয় লোকদলৰ অধ্যক্ষ আছিল। 22 এপ্ৰিলত COVID-19ত আক্ৰান্ত হৈছিল অজিত সিং। গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল অজিত সিং। 86 বছৰ বয়সত COVID-19ত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনীতিকগৰাকী। ৰাষ্ট্ৰীয় লোকদলৰ অধ্যক্ষ আছিল অজিত সিং। 22 এপ্ৰিলত তেওঁ COVID-19ত আক্ৰান্ত হৈছিল। গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেজপুৰত কঠোৰ হৈছে আৰক্ষী। মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নাকৰ তলত, থুতুৰি তলত মাস্ক পৰিধান কৰা আৰু মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে অভিযান চলাই তেনে লোকক দেখা মাত্ৰকে বিহিলে 1000 টকাৰ জৰিমনা। জোৰ পৰি হাত পালেহি, তথাপিও গা লৰা নাই এচাম লোকৰ। নিজৰ বিপদ মতাৰ লগতে বিপদ কঢ়িয়াই আহিছে আনৰ বাবেও। আজিও একাংশ লোকে পৰিধান কৰা নাই মাস্ক। যি একাংশই মাস্ক পৰিধান কৰিছে সেয়া যেন কাৰোবাক দেখুৱাবলৈহে পৰিধান কৰিছে। কাৰোবাৰ মাস্ক নাকৰ তলত, কাৰোবাৰ থুতুৰিৰ তলত। তেজপুৰৰ দৃশ্য এয়া। এনে মাস্ক পৰিধান নকৰা আৰু মাস্ক সঠিকভাৱে পৰিধান নকৰা লোকৰ বিৰুদ্ধে বৃহস্পতিবাৰে চলিল আৰক্ষীৰ অভিযান। তেনে লোকক দেখা মাত্ৰকে বিহিলে 1000 টকাৰ জৰিমনা। বুধবাৰৰ দিনটোত শোণিতপুৰ জিলাত 159 গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। আৰু এই পৰ্যন্ত জিলাখনত সক্ৰিয় আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে 606 গৰাকীলৈ। আনহাতে ভয়াৱহ কোভিডৰ দ্বিতীয়টো ঢৌত বৃহস্পতিবাৰে এজন লোকসহ জিলাখনত প্ৰাণ হেৰুৱাইছে 11 গৰাকীয়ে। তাৰ পিছতো সচেতন হোৱা নাই একাংশ লোক। তেজপুৰ সদৰ ৰাজচক্ৰ বিষয়াৰ নিৰ্দেশত তেজপুৰ আৰক্ষী নগৰ পৰিদৰ্শকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে তেজপুৰ চহৰৰ মাজমজিয়াত আৰু চক বজাৰত অভিযান চলাই জৰিমনা বিহে একাংশক। যিকোনো প্ৰচাৰ মাধ্যমত দেখাই আছে, তথাপি মানুহে নিজৰ মাস্কখন লৈ ভালদৰে নলগায়। সেইকাৰণে আমি চাকল অফিচাৰ মহোদয়ৰ লগত আহি চক বজাৰৰ মাজত আমি ফাইন কাটিছোঁ। আৰু ভৱিষ্যতে যাতে তেওঁলোকে নিজৰ মাস্কখন ভালধৰণে লগাই আহি আনকো বচাব লাগে, নিজেও বাচিব লাগে। সেইটোৱে জৰিমনা 1000 টকা। এতিয়া বৰ্তমানলৈকে 20-30 জন মানক কৰা হ'ল, পিন্ধিছে। আৰু বাকীবিলাকেও তেওঁলোকক দেখি পেলাই এতিয়া অলপ সাৱধান হৈছে। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি। ৰঙালীৰ ৰঙেৰে সকলোৰে জীৱন মধুময় হওক। মই জুবিন গাৰ্গে সূৰ্যা চিমেণ্টৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনাওঁ। L18 আই ড্ৰামা কাজল, গভীৰ কলা ৰং।